ভাৰতীয় জনতা পাৰ্টিয়ে ঘৃণাৰ ৰাজনীতি বন্ধ কৰিব নেকি? বলিউডে ইয়াৰ কণ্ঠস্বৰ বিচাৰি পাবনে? সংবাদ মাধ্যমবোৰে নিজৰ অধিকাৰ বিচাৰি পাবনে? সংস্থাটোৱে সংবিধান অনুসৰি ইয়াৰ কাম কৰিব নেকি? এইবিলাক মই বিচাৰোঁ, যিটো মোৰ হৃদয়ৰ আকাংক্ষা 2025 বৰ্ষৰ বাবে। আজিৰ এই অনুষ্ঠানটো মোৰ বাবে বিশেষ। মই বিচাৰোঁ আপুনি শেষলৈকে মোৰ অনুষ্ঠানটো চাওক। আজি মোৰ বহুতো প্ৰশ্ন আছে, মোৰ প্ৰত্যাশা আছে, আৰু কেৱল মোৰ প্ৰত্যাশা নহয়, মোৰ কণ্ঠস্বৰৰ জৰিয়তে মই আশা কৰোঁ যে এইবোৰ দেশৰ আশাও। আৰম্ভণি মই ঘৃণাৰে আৰম্ভ কৰিব বিচাৰোঁ। এইটো শুনি আপোনাৰ মনত প্ৰশ্নৰ উদয় হৈছে কিজানি। হয়, মই আশা কৰোঁ 2025 চনত ঘৃণাৰ ৰাজনীতিৰ ওপৰত লাগাম লাগিব নেকি? আৰু ইয়াত আটাইতকৈ ডাঙৰ দায়িত্ব হ'ল শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিৰ। হেণ্ড ব্ৰেচলেটৰ আৰ্চি উদাহৰণস্বৰূপে যোৱা দুদিনত মহাৰাষ্ট্ৰৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ মন্ত্ৰী নীতেশ ৰাণাই আমাৰ ৰাজ্য কেৰালাক এক ক্ষুদ্ৰ পাকিস্তান বুলি অভিহিত কৰিছে। তেওঁ আনকি কৈছে যে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী সন্ত্ৰাসবাদীৰ পৰা সমৰ্থন লাভ কৰে। আপুনি জানে ৰাহুল গান্ধী ৰায়বেৰেলীৰ এজন সাংসদ। তেওঁ কেৱল কেৰালাক নহয়, ৰায়বেৰেলীৰ লোকসকলকো গালি দিছে। তেওঁ কংগ্ৰেছৰ ভোটাৰসকলকো গালি দিছে। অৰ্থাৎ যদি আপুনি ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন নকৰে তেন্তে আপোনাক ঘৃণাৰে লক্ষ্য কৰা হ'ব। বিজেপিয়ে বাৰে বাৰে প্ৰমাণ কৰিছে। নীতেশ ৰাণাও ইয়াৰ ব্যতিক্ৰম নহয়। ভাৰতীয় জনতা পাৰ্টিৰ বহুতো নেতাই এনেদৰে মন্তব্য দি আহিছে। আজিৰ পৰা নহয়, 2014 চনৰ পৰা যদি আপুনি প্ৰধানমন্ত্ৰী মোদীক সমৰ্থন কৰিব নোৱাৰে তেন্তে আপুনি পাকিস্তানলৈ যাওক। যদি আপুনি আমাৰ বিৰোধী, আপুনি জৰ্জ সৰোছৰ এজেণ্ট। যদি আপুনি আমাৰ সৈতে একমত নহয়, আপুনি চীনপন্থী। এনেধৰণৰ মন্তব্য দি থাকে। শুনক নীতেশ ৰাণেৰ বিষাক্ত মন্তব্য। पाकिस्तानच आहे केरळ, म्हणूनच तो राहुल गांधी तिथे निवडून आता त्याची बहीण निवडून येते ना, सगळे अतिरेकीच त्याला मतदान करतात। खरंच आहे, विचारा, ते काय अतिरेकींना धरूनच हे लोक खासदार झाले। মই অনুভৱ কৰোঁ যে অনাগত দিনবোৰত এনেধৰণৰ মন্তব্য বৃদ্ধি পাব। কিয় বৃদ্ধি হ'ব মই আপোনাক কৈ আছোঁ। কাৰণ পৰৱৰ্তী 3 বছৰত বহুতো গুৰুত্বপূৰ্ণ ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ'ব। দিল্লীত এমাহৰ ভিতৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। তাৰপিছত ৱেষ্ট বেংগলত নিৰ্বাচন অনুষ্ঠিত হ'ব। বিহাৰত এই বছৰৰ শেষৰ ফালে নিৰ্বাচন অনুষ্ঠিত হ'ব। 2027 চনত উত্তৰ প্ৰদেশত নিৰ্বাচন অনুষ্ঠিত হ'ব। আপুনি কি ভাবে? দেশৰ সমস্যাবোৰৰ পৰা আঁতৰি যোৱাৰ উপায় কি ভাৰতীয় জনতা পাৰ্টিৰ? আপোনাৰ মাজত এটা ভয় জাগ্ৰত কৰা। আপোনাৰ মাজত এটা ভয় জাগ্ৰত কৰিব। হিন্দুসকলৰ অস্তিত্ব বিপদত আছে বুলি এক কাল্পনিক ভয় সৃষ্টি কৰিব। হিন্দুসকলৰ অস্তিত্ব বিপদত আছে বুলি এক কাল্পনিক ভয় সৃষ্টি কৰিব। যদি আমি ক্ষমতালৈ নাহোঁ, মোগলসকলে আপোনাৰ ওপৰত শাসন কৰিব। মোগলসকলে আপোনাৰ ওপৰত শাসন কৰিব। সেইকাৰণে মই ভয় কৰোঁ, এইটো আশংকা কৰা হৈছে যে যিহেতু এই বছৰ শেষৰ ফালে বিহাৰত নিৰ্বাচন হ'ব, সেইকাৰণে এনেধৰণৰ মন্তব্য বৃদ্ধি হ'ব। আৰু এইটো কিয় বাঢ়িব? এনেধৰণৰ ঘৃণনীয় মন্তব্যৰ সমৰ্থন পায় গদি মিডিয়াৰ পৰা। সংবাদ মাধ্যমৰ ভিতৰত আটাইতকৈ আচৰিত হৈছে আমাৰ বলিউড, আমাৰ এণ্টাৰটেইনমেণ্ট উদ্যোগ। যোৱা 11 বছৰত বলিউড অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ পাহৰি গৈছে। হয়, এইটো একেটা বলিউড 2014 চনৰ আগতে কেনেকৈ পেট্ৰলৰ বিষয়ৰ ওপৰত মাত মাতি আছিল। চাওক, অক্ষয় কুমাৰ, জুহি চাওলা, অনুপম খেৰৰ পৰা অমিতাভ বচ্চনলৈকে সকলোৱে সেই সময়ত চৰকাৰৰ নীতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। কিন্তু তেওঁলোকৰ আধাতকৈ বেছি এতিয়া চৰকাৰী প্ৰচাৰ, চৰকাৰৰ সমৰ্থক। সকলোতকৈ আচৰিত, যেতিয়া মনমোহন সিং প্ৰধানমন্ত্ৰী আছিল তেতিয়া মনমোহন সিঙে শ্বাহৰুখ খানক এটা চেনেলৰ মঞ্চৰ পৰা এই বঁটা প্ৰদান কৰিছিল। মনমোহন সিঙৰ মৃত্যু হৈছে, কিন্তু শ্বাহৰুখ খানৰ মুখৰ পৰা এটা শব্দ ওলাই অহা নাই। শ্বাহৰুখ খান নীৰৱ, অমিতাভ বচ্চন নীৰৱ, ছলমান খান নীৰৱ, সকলোৱে নীৰৱ, কোনেও একো কোৱা নাই। কিন্তু হয়, যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়া মন কী বাতৰ ওপৰত কথা কয় তেতিয়া শ্বাহৰুখ খানে এই বিষয়ে ঠিকেই মন্তব্য কৰে। গতিকে এইটো চাওক,
শ্বাহৰুখ খানৰ দীঘলীয়া মন্তব্য আহিছে আৰু শ্বাহৰুখ খানে ইয়াত কি কৈছে মই এইটো আপোনাক পঢ়ি শুনাব বিচাৰোঁ। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন কী বাতত চলচ্চিত্ৰ উদ্যোগৰ কথা কৈছে, চলচ্চিত্ৰ উদ্যোগৰ কথা উল্লেখ কৰিছে আৰু ইয়াৰ উত্তৰত শ্বাহৰুখ খানে এই মন্তব্য দিছে। ইট ইজ উইথ গ্ৰেট এণ্টিচিপেশ্যন ডেট আই লুক ফৰৱাৰ্ড টু ৱেবছ এ ফিল্ম এণ্ড এণ্টাৰটেইনমেণ্ট ৱৰ্ল্ড সমিট টু বি held in our country itself, an occasion that celebrates our industry and acknowledges the role it plays in the Indian economy as well as its strength as a soft power, and above all an occasion that champions and fosters creativity. শাহৰুখ খানে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত নীৰৱ হৈ থাকে, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ ওপৰত মন্তব্য ঠিকেই দিছে। শ্বাহৰুখ খানে পাহৰি গৈছে যেতিয়া তেওঁৰ পুত্ৰ কাৰাগাৰত আছিল তেতিয়া কংগ্ৰেছে তেওঁক সমৰ্থন কৰিছিল। শ্বাহৰুখ খানে পাহৰি গৈছে যেতিয়া তেওঁৰ পাঠান ছবি মুক্তি পাবলৈ ওলাইছিল ভাৰতীয় জনতা পাৰ্টীৰ বিজেপি মন্ত্ৰীসকলে মুকলিকৈ ছবিখনৰ বিৰোধিতা কৰিছিল। গিৰিৰাজ সিং হওক, মধ্যপ্ৰদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই হওক বা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেই হওক, সকলোৱে বিৰোধ কৰিছিল। আনকি যোগী আদিত্যনাথে শ্বাহৰুখ খানক সন্ত্ৰাসবাদী হাফিজ ছাইদৰ সৈতে কম্পেয়াৰ কৰিছিল। কিন্তু আজি শ্বাহৰুখ খানে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যু সন্দৰ্ভত দুটা কথা কোৱাৰ সাহস বিচাৰি পোৱা নাই। কিন্তু সকলোৱে এনে নহয়, চলচ্চিত্ৰ উদ্যোগৰ বহুতে মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল দিলজিৎ, কি অদ্ভুত, কি আচৰিত মানুহ। দিলজিৎ তেওঁৰ এখন কনচাৰ্টত মনমোহন সিঙক স্মৰণ কৰিছে, মনমোহন সিঙৰ ৰাজনীতিত মনত কৰিছে। দিলজিতে কি কৈছে শুনিব। দিলজিৎ, অমিতাভ, শ্বাহৰুখ, সলমান, আমিৰ তেওঁলোকৰ সকলোৰে বাবে অনুপ্ৰেৰণা হ'ব পাৰে। দিলজিতে কেনেকৈ মনমোহন সিঙক মনত কৰিছিল শুনিব। कॉन्सर्ट है ये हमारे लेट जो फॉर्मर प्राइम मिनिस्टर हैं डॉक्टर मनमोहन सिंह जी के नाम पे है। बहुत ही सादा जीवन जी के गए मनमोहन सिंह जी, बहुत ही सादा जीवन। अगर मैं उनकी लाइफ की जर्नी की तरफ देखूं तो वो इतने सादा उन्होंने लाइफ जी है। अगर उनको किसी ने बुरा भी बोला तो उन्होंने कभी उल्टा जवाब नहीं दिया। हालांकि पॉलिटिक्स के करियर में ये सबसे मुश्किल काम है, इस चीज से बचना। आपने कभी लोकसभा का वो सेशन देखा आपने? हमारे पॉलिटिशियन ऐसे झगड़ते हैं जैसे नर्सरी क्लास के बच्चे, मतलब वो भी नहीं झगड़ते जैसे वो झगड़ते हैं। खैर मैं उसमें नहीं घुसना चाहता, लेकिन ये बात तो सिर्फ डॉक्टर मनमोहन सिंह जी के हिस्से आई है कि उन्होंने कभी किसी पे पलट के जवाब दिया ही नहीं। ये उनकी लाइफ से हमें सीखना चाहिए। एक शेर वो अक्सर बोला करते थे कि हजारों जवाबों से मेरी खामोशी अच्छी, हजारों जवाबों से मेरी खामोशी अच्छी, ना जाने कितने सवालों की आबरू रखे। ये मनमोहन सिंह जी बोलते थे। ये बात मुझे लगता है आज के यूथ को सीखनी चाहिए, मुझे भी सीखनी चाहिए ये बात कि हमें कोई कितना भी बुरा बोले, हमें कितना भी हमें भटकाने की कोशिश करे, आपका लक्ष्य क्लियर होना चाहिए, आप फोकस होने चाहिए अपने काम को लेके। क्योंकि जो आपको बुरा बोल रहा है वो भी भगवान का रूप है, सिर्फ आपका टेस्ट हो रहा है कि आप उस पर रिएक्शन कैसे करते हैं। सो आज के यूथ को और मुझे भी, हम सबको यह सीखने की जरूरत है इनके जीवन से कि आप अपने काम पे फोकस होने चाहिए। और एक और बड़ी बात जो मनमोहन सिंह जी के हिस्से आई है कि वो पहले ऐसे सिख थे जिनकी भारतीय करेंसी पे उनके दस्तखत भी थे, जिसके पीछे पूरी दुनिया भाग रही है पैसों के पीछे, उन पे इनके दस्तखत थे। ये बहुत बड़ी बात है, ये आसान बात नहीं है इस मुकाम तक पहुंच जाना। तो आज हमारा सर झुकता है एक ऐसे देश प्रेमी के लिए जिन्होंने अपना पूरा जीवन देशभक्ति और देश की सेवा में लगा दिया। मेरा बार बार कोट जो नमन है डॉक्टर मनमोहन सिंह जी के लिए। आज का जो ये हमारा कॉन्सर्ट है ये उनके। मैं आशा करूँ যে 2025 চনত এই বলিউডে ইয়াৰ কণ্ঠস্বৰ বিচাৰি পাব। সকলোতকৈ ডাঙৰ কথাটো হ'ল সংবাদ মাধ্যমবোৰে ইয়াৰ দায়িত্ব আৰু কৰ্তব্য বুজি পাবনে? সংবাদ মাধ্যমবোৰে কি কৰি আছিল যোৱা বছৰ আপোনাৰ সন্মুখত? তেওঁলোকৰ আটাইতকৈ বিষাক্ত নিউজবিলাক যিটো মই আপোনাক এটা এটাকৈ দেখুৱাই আছোঁ, এইটো সংবাদ মাধ্যমৰ আটাইতকৈ বিষাক্ত কাৰ্যসূচী। আৰু এই সকলো বিষাক্ত কাৰ্যসূচীত তেওঁলোকে বিৰোধী দলৰ নেতাসকলৰ ওপৰত চুক্তিবদ্ধ আছিল। তেওঁলোকৰ ওপৰত মিছা কথা কোৱা। ৰাহুল গান্ধীয়ে কাক ঠেলি দিছিল?
ৰাহুল গান্ধীয়ে কাক ঠেলিছিল কোনেও নাজানে, ইয়াৰ কোনো ভিডিঅ' নাই। কিন্তু ৰাহুল গান্ধীক আনকি গুণ্ডা বুলিও কোৱা হৈছিল। কথাবিলাক ইয়াতেই ৰৈ যোৱা নাছিল। ৰাহুল গান্ধীৰ বিষয়ে কেনেধৰণৰ দুষ্ট প্ৰচাৰ কৰা হৈছিল মনত আছেনে? কিন্তু গৃহমন্ত্ৰী অমিত শ্বাহে বাবা চাহেব আম্বেদকাৰৰ ওপৰত যি বিতৰ্কিত মন্তব্য দিছিল, সেই বিষয়ত মিডিয়া সম্পূৰ্ণৰূপে নীৰৱ। সংবাদ মাধ্যমবোৰে তেওঁক কাঠগড়াত ৰখা নাছিল। আনকি তেওঁৰ বক্তব্যও ন্যায়সংগত কৰা হৈছে, জাইজ বুলি কোৱা হৈছে। মাত্ৰ দুদিন আগতে মই আপোনাক গদি মিডিয়াৰ মানসিকতাৰ বিষয়ে কৈছিলোঁ। গদি মিডিয়াৰ যি মানসিকতা, পিছপৰা জাতি বিৰোধী, অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ প্ৰেম শুক্লাই সমাজবাদী পাৰ্টীৰ জাতি সন্দৰ্ভত অশ্লীল আৰু অশালীন মন্তব্য কৰিব পাৰে। কিন্তু পাপাৰ পৰিয়ে কাক আগুৰি ধৰিছিল? বিৰোধী দলৰ সাংসদ মনোজ কাকাক। প্ৰিয়ংকা ভাৰতী RJDৰ মুখপাত্ৰ। যেতিয়া তেওঁ মনোস্মৃতিৰ আগুৰি ধৰে, তেতিয়া ইণ্ডিয়া টিভিৰ এংকৰে কয় যে মই তেওঁক থাপ্পৰ মাৰিবলৈ অনুভৱ কৰিছিলোঁ। এনেকুৱা আপোনাৰ মিডিয়া, এই সংবাদ মাধ্যম কেৱল পিছপৰা জাতি বিৰোধী নহয়, এই সংবাদ মাধ্যমসমূহে ভাৰতীয় জনতা পাৰ্টীৰ বিষ উলিয়ায়। তেওঁলোকে ফিল্ডিং আৰু বেটিং দুয়োটা কৰে। গতিকে তেওঁলোকৰ পৰা একো আশা কৰিব নোৱাৰি। গোটেই বছৰটোত কেনেধৰণৰ হিংসা চলিছিল মই আপোনাক বহুতো মছলা দি থাকোঁ। সেয়েহে তেওঁলোকৰ পৰা আশা কৰিব নোৱাৰি। আৰু যেতিয়া সংবাদ মাধ্যমে জনসাধাৰণৰ সমস্যা উত্থাপন নকৰে, আমি আশা কৰিব পাৰোঁ নেকি? যেতিয়া সংবাদ মাধ্যমে জনসাধাৰণৰ সমস্যা উত্থাপন নকৰে, আমি আশা কৰিব পাৰোঁ নেকি যে শাসকীয় দলে জনসাধাৰণৰ সমস্যা উত্থাপন কৰিব? আপুনি মানুহৰ সমস্যাৰ সমাধান কৰাৰ আশা কৰিব পাৰিবনে? আৰু এইটো মোৰ তৃতীয় ইচ্ছা, শাসকীয় দলবোৰে জনসাধাৰণৰ সমস্যাবোৰ সমাধান কৰিব নেকি? যোৱাকালি মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন্দ্ৰ সিঙে মণিপুৰত সংঘটিত ঘটনাৰ বাবে ক্ষমা বিচাৰিছে। 1.5 বছৰ পিছত ক্ষমা বিচাৰিছে। যেতিয়া এই হিংসাত বহু লোকৰ মৃত্যু হৈছিল, যেতিয়া এই ৰাজ্যৰ ভিতৰত গৃহযুদ্ধ চলিছিল। আৰু আটাইতকৈ আচৰিত কথাটো হ'ল, বীৰেন্দ্ৰ সিঙে ক্ষমা বিচাৰিছে, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিলৈকে মণিপুৰলৈ যোৱা নাই। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিলৈকে মণিপুৰৰ ওপৰত একো কোৱা নাই। তেওঁ সংসদত এনে এক বিবৃতি দিছিল, কিন্তু মণিপুৰ আজিলৈকে প্ৰধানমন্ত্ৰীয়ে যোৱা নাই। বীৰেন্দ্ৰ সিঙে কেনেকৈ ক্ষমা বিচাৰিছে শুনিব। Unfortunate. I feel regret and want to say sorry to the people of the state for what happening till today since the last 3rd May. এই সমস্যাক সমভূতিত কৰিছে, কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে নকৰে। প্ৰধানমন্ত্ৰীয়ে কেতিয়াও মণিপুৰলৈ নাযায়। আৰু মই আপোনাক কম কিয় নাযায়। কাৰণ মণিপুৰত ডাবল ইঞ্জিন চৰকাৰ স্পষ্টভাৱে বিফলতাত আছে। ভাৰতীয় জনতা পাৰ্টীৰ আটাইতকৈ ডাঙৰ নিৰ্বাচনী শ্লোগান কি? ডাবল ইঞ্জিন চৰকাৰ আনক, আমি উন্নয়নৰ পথ প্ৰশস্ত কৰিম। আনকি আমি উন্নয়নৰ পথ প্ৰশস্ত কৰিম। মণিপুৰ হৈছে এক জীৱন্ত উদাহৰণ। মণিপুৰত ডাবল ইঞ্জিন চৰকাৰ আছিল। ইয়াত কেতিয়াও ৰাষ্ট্ৰপতি শাসন জাপি দিয়াৰ কথা কোৱা নাই। বাৰ্তাটোত হিংসা আছে। বিজেপিয়ে ৱেষ্ট বেংগলত ৰাষ্ট্ৰপতি শাসন জাপি দিয়াৰ কথা কয়। আৰজিকা চিকিৎসা মহাবিদ্যালয়ত এজন চিকিৎসকক নিৰ্মমভাৱে ধৰ্ষণ আৰু হত্যা কৰা হয়। বিজেপিয়ে তাত ৰাষ্ট্ৰপতি শাসনৰ বিষয়েও কয় আৰু মমতা বেনাৰ্জীৰ পদত্যাগৰ কথাও কয়। আনহাতে আপুনি জানে, ভাৰতীয় জনতা পাৰ্টীয়ে আৰজিকাৰ চিকিৎসা মহাবিদ্যালয়ত কৰা সকলো প্ৰচাৰ, তেওঁলোকে যিমান দুষ্প্ৰচাৰ কৰিছিল, এই সকলোবোৰ মিছা প্ৰমাণিত হৈছিল। কি কৈছিল মনত কৰিব। প্ৰথম কথা, এইটো গেংৰেপ আছিল। গেংৰেপত TMC নেতা জড়িত আছিল। এনেকুৱা ধৰণৰ কথা চলি আছিল। কি হ'ল? CBI আহিল, CBIৰ ৰিপৰ্ট আহিল, সকলো পানী হৈ পৰিল। সকলো মিছা বুলি প্ৰমাণিত হৈ গ'ল। এজন দৈত্য আহিল, আমাৰ সেই ডাক্তৰজনক ধৰ্ষণ কৰি হত্যা কৰিলে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মমতা বেনাৰ্জী চৰকাৰক প্ৰশ্ন কৰা উচিত নহ'ব। যদি চিকিৎসালয়ত এনেকুৱা হৈ আছে, আপুনি কল্পনা কৰিব পাৰে যে
ৰাস্তাত কি ঘটিব পাৰে। সেইকাৰণে ৱেষ্ট বেংগল চৰকাৰক প্ৰশ্ন কৰাটো অতি প্ৰয়োজনীয়। কিন্তু ইয়াৰ অজুহাতত ভাৰতীয় জনতা পাৰ্টীয়ে সকলো ঠাইতে ৰাজনীতি কৰে। তেওঁলোকে নিজৰ ৰাজ্যত প্ৰশ্নৰ উত্তৰ নিদিয়ে। মধ্যপ্ৰদেশত মনত ৰাখিব, ইন্দোৰৰ ওচৰত এগৰাকী সৈনিকৰ প্ৰেমিকা আৰু এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। সেই ঘটনাটোৰ কি হ'ল? মোক কওক, সেই কেছটোৰ কি হ'ল? উৰিষ্যাত এজন সৈনিক আৰু তেওঁৰ পিয়ঞ্চিক আৰক্ষী থানাৰ ভিতৰত উৎপীড়ন কৰা হয়। সেই ভিডিঅ'বোৰ কিমান ভাইৰেল হৈছিল। কিন্তু কোনোবাই ভাৰতীয় জনতা পাৰ্টীক প্ৰশ্ন কৰিছিল নেকি? কি চলি আছিল? গতিকে সেয়া স্বাভাৱিক বিষয়বোৰৰ ওপৰত বিজেপিয়ে একো নকয়। আৰু আমি এইটো পাহৰিব নোৱাৰোঁ যে অনাগত দিনত বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। শিক্ষাৰ্থীসকল ৰাস্তাত, যুৱকসকলে চৰকাৰী চাকৰি পোৱা নাই। ভাৰতীয় জনতা পাৰ্টীৰ বাবে যুৱকসকলক নিয়ন্ত্ৰণ কৰাৰ একমাত্ৰ উপায় হ'ল তেওঁলোকক মন্দিৰ মছজিদৰ সমস্যাত আবদ্ধ কৰি ৰখা। আৰু এইটোৰ লগত জড়িত মোৰ চতুৰ্থ কথা, 2025 চনত মন্দিৰ মছজিদ বিবাদ, খনন, এই সকলোবোৰ বিষয়ক লৈ দেশত হুলস্থুল বৃদ্ধি হ'ব নেকি? এইটো নিজেই অতি উদ্বেগজনক, এইটো নিজেই অতি চিন্তাজনক। চম্বালত সংঘটিত হোৱা বিবাদ, এজন জজ যি একপক্ষীয় ৰায় দিয়ে, মুছলমান পক্ষক বিশ্বাসত নোলোৱাকৈ তাত হুলস্থুল হয়, 5জন লোকৰ মৃত্যু হয়, উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিবলগীয়া হয় আৰু সকলোবোৰ স্থগিত ৰখা হ'ল। প্লেচেছ অফ ৱৰ্শ্বিপ এক্ট 1991, পূজাস্থল অধিনিয়ম প্ৰত্যাহ্বান জনোৱাৰ বাবে উচ্চতম ন্যায়ালয়ে এখন আবেদন দাখিল কৰা হয়। উচ্চতম ন্যায়ালয়ে কয় মন্দিৰ আৰু মছজিদৰ নতুন গোচৰ পঞ্জীয়ন কৰা নহ'ব। উচ্চতম ন্যায়ালয়ে দেখা পাইছিল কেনেকৈ এই গোচৰবোৰ ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। কাৰণ এনেধৰণৰ লাখ লাখ বিবাদ আছে দেশৰ ভিতৰত। তে কল্পনা কৰক, যদি এটা চম্বালত 5জনৰ মৃত্যু হৈছিল, যদি লাখ লাখ গোচৰ এনেদৰে মুকলি কৰা হয়, তেন্তে দেশৰ অৱস্থা কি হ'ব? কল্পনা কৰক 2014 চনৰ আগতে যেতিয়া মনমোহন সিং দেশৰ প্ৰধানমন্ত্ৰী আছিল, তেতিয়া আপুনি মই আগলৈ দেখিছিলোঁ। তেতিয়া আমি আমাৰ বৌদ্ধিক বিকাশৰ বিষয়ে কথা পাতিছিলোঁ। সময়ত আমি আমাৰ ধন বিশ্বৰ মানচিত্ৰত, আমাৰ চিকিৎসকৰ জৰিয়তে, আমাৰ বিজ্ঞানীসকলৰ জৰিয়তে, আমাৰ তথ্য প্ৰযুক্তি বৃত্তিধাৰীসকলৰ জৰিয়তে ৰাখিব বিচাৰিছিলোঁ। কিন্তু আজি আমি পিছলৈ চাই আছোঁ, পিছলৈ দেখি আছোঁ, আমি প্ৰতিটো ধৰ্মীয় স্থানৰ তলত শিৱলিংগ বিচাৰি আছোঁ। এইটো আমাৰ ফেভৰেট পাষ্ট টাইম হৈ পৰিছে। এই গোচৰবোৰ বৃদ্ধি হ'ব নেকি? আৰু ইয়াতে উচ্চতম ন্যায়ালয়ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। হৈ পৰে যদি উচ্চতম ন্যায়ালয়ে এনে আদেশ জাৰি কৰে যাৰ জৰিয়তে বিষয়টো অৱনতি হয়। কাৰণ আমি পাহৰিব নোৱাৰোঁ DY চন্দ্ৰচূড়ে কি কৈছিল। DY চন্দ্ৰচূড়ে জ্ঞানব্যাপী বিষয়টোৰ ছাৰ্ভেৰ তদন্ত নিৰ্দেশ দিছিল। ফলস্বৰূপে মই এইটো জানিব বিচাৰোঁ যে বিভিন্ন আদালতৰ ন্যায়াধীশসকলে এটাৰ পিছত এটাকৈ স্বেচ্ছাচাৰী ৰায় দি আছে নেকি? উচ্চতম ন্যায়ালয়ে পূৰ্ণতাৰ স্থান আইন 1991 সন্দৰ্ভত এক ঐতিহাসিক আদেশ জাৰি কৰে, যাৰ জৰিয়তে দেশৰ শান্তি অব্যাহত থাকে। যদি দেশৰ সাম্প্ৰদায়িক গাঁথনি অব্যাহত থাকে, তেন্তে দেশখনে আগলৈ চাব পাৰিব। অন্যথা আপুনি আৰু মই সকলোৱে পৰৱৰ্তী কেইবা বছৰৰ বাবে খননত লাগি যাব লাগিব। হয়, আমি প্ৰতিটো ধৰ্মীয় স্থানৰ তলত খনন অব্যাহত ৰাখিম আৰু দেশখনক ক্ৰমান্বয়ে কবৰস্থানৰ ফালে ঠেলি থাকিম। মোৰ পঞ্চম আৰু এটা গুৰুত্বপূৰ্ণ ইচ্ছা হ'ল, বিৰোধীয়ে নিজৰ ভূমিকা পালন কৰিব নেকি? হাৰিয়ানাৰ ফলাফল, তাৰপিছত মহাৰাষ্ট্ৰৰ ফলাফল আহিছিল আৰু তেওঁলোকে প্ৰমাণ কৰে যে বিপক্ষই বিজয়ী বাজি হাৰি যাই আছে। মই জানো সংস্থাসমূহে এই দুটা নিৰ্বাচনত মুখ্য ভূমিকা পালন কৰিছে আৰু মই সেই বিষয়ে কথা পাতিম। কিন্তু বাস্তৱটো হ'ল যে কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ বেমাৰ ভিতৰত এটা হ'ল যে এই বিজয়ী বাজি হাতৰ পৰা গুচি যায়। নিৰ্বাচনৰ ক্ষেত্ৰত এনেকুৱাই ঘটিছিল। বিৰোধীয়ে জনসাধাৰণৰ সমস্যাক লৈ ৰাজপথত ওলাবনে?
বিৰোধীয়ে বুজিব লাগিব যে সংগ্ৰাম কৰাৰ বাহিৰে ইয়াৰ আন কোনো উপায় নাই, কিয়নো তেওঁ যুঁজ দিব ওলাই আহিলেও গদি মিডিয়াই তেওঁক বদনাম কৰিব। আমাৰ সন্মুখত উদাহৰণ হৈছে আম্বেদকাৰৰ বিতৰ্ক। আম্বেদকাৰৰ বিতৰ্ক গৃহমন্ত্ৰী বাবা চাহেবৰ বিষয়ে এটা বিতৰ্কিত মন্তব্য দিয়ে। সেই বিষয়টোত তেওঁলোকক কাঠগড়াত ৰখাৰ পৰিৱৰ্তে সংবাদ মাধ্যমে ইয়াক ন্যায়সংগত কৰে। ইয়াৰ বিপৰীতে ৰাহুল গান্ধীৰ বিৰুদ্ধে মিছা প্ৰচাৰ চলোৱা হয়। ৰাহুল গান্ধীয়ে কেতিয়াও সংৰক্ষণৰ বিৰোধিতা কৰা নাছিল। ৰাহুল গান্ধীয়ে কেতিয়াও জৰ্জ সোৰাছৰ পৰা কোনো সহায় লোৱা নাছিল। কিন্তু কেৱল বিজেপিয়েই নহয়, সংবাদ মাধ্যমেও এই প্ৰচাৰ চলাই আছিল। ইয়াৰ অৰ্থ স্পষ্ট, বিৰোধীয়ে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু অনাগত দিনত তেজস্বী যাদৱ, ৰাহুল গান্ধী, অৰবিন্দ কেজৰিৱাল হওক গ্ৰেপ্তাৰৰ তৰোৱাল তেওঁলোকৰ ওপৰত ওলমিব। ভাৰতীয় জনতা পাৰ্টীয়ে এজেঞ্চিৰ জৰিয়তে নেতাসকলক লক্ষ্য কৰিব। ইয়াৰ ফলত তেওঁলোকে তেওঁলোকৰ কৰ্তব্য পাহৰি যাব নেকি? তেওঁ নিজৰ কৰ্তব্য পাহৰি নীৰৱ হৈ থাকিব নেকি আৰু জনতাৰ প্ৰশ্ন উত্থাপন নকৰিবনে? এইটো প্ৰশ্ন সকলোৰে মনত, আৰু মই এইটো আশা কৰোঁ বিৰোধীয়ে যে নিজৰ দায়িত্ব আৰু কৰ্তব্যসমূহৰ পৰা বিচলিত হৈ নাযায়। মোৰ আন এটা ইচ্ছা, নিৰ্বাচন আয়োগে হওক, সকলো সাংবিধানিক সংস্থাই হওক, উচ্চতম ন্যায়ালয়ে হওক, অনুসন্ধানকাৰী সংস্থাই হওক, এই সংস্থাবোৰে তেওঁলোকৰ মাত বিচাৰি উলিয়াব পাৰিবনে? আমাৰ সৰ্বোচ্চ আশা উচ্চতম ন্যায়ালয়ৰ পৰা। কিন্তু কি হৈ আছে? ভাৰতৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ হওক, আব্দুল নাজিৰে হওক, অশোক ভূষণ অশোক ভূষণে হওক, ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ববডেই হওক, অৱসৰৰ পিছত এই লোকসকল কেতিয়াবা ভাৰতীয় জনতা পাৰ্টীৰ সহায়ত ৰাজ্যপাল হয়, কেতিয়াবা তেওঁলোক NCLTৰ মুৰব্বী হয়, কেতিয়াবা তেওঁ এখন বিশ্ববিদ্যালয়ৰ মুৰব্বী হয়, কেতিয়াবা তেওঁলোকে ৰাজ্যসভাত উপস্থিত হয়। এইটো আমাৰ মুখ্য ন্যায়াধীশসকলৰ অৱস্থা। মই আশা কৰোঁ উচ্চতম ন্যায়ালয়ে আমাক হতাশ আৰু নিৰাশ নকৰে। যিহেতু সাধাৰণ মানুহ দুৰ্বল, মানুহজনৰ আটাইতকৈ ডাঙৰ আশা হৈছে আপুনি। আৰু যেতিয়া মই ন্যায়ৰ কথা কওঁ, এই সময়ত ভীমা কোৰেগাঁও হিংসাৰ সন্দৰ্ভত বহু লোক কাৰাগাৰত আছে আৰু আন বহুতো সন্ত্ৰাসবাদৰ ধাৰাৰ অধীনত কাৰাগাৰত আছে। উমৰ খালিদ, শাৰ্জিল ইমাম আৰু এনে বহু লোক কাৰাগাৰত আছে। আনকি তেওঁলোকৰ বিৰুদ্ধে চাৰ্জশ্বিটো দাখিল কৰা নাই। তেওঁলোকৰ বিৰুদ্ধে চাৰ্জশ্বিটো দাখিল কৰা হোৱা নাই। সংবাদ মাধ্যমত তালাচী চলোৱা হয়। তেওঁলোকক সন্ত্ৰাসবাদী বুলি কোৱা হয়। জৰ্জ সোৰাজক এজন সমৰ্থক বুলি কোৱা হয়। ইয়াক চীনপন্থী বুলি কোৱা হয়। এই প্ৰচাৰ কোনো প্ৰমাণ অবিহনে মুকলিকৈ কৰা হয়। প্ৰশ্নটো হ'ল যে সংস্থাবোৰে এনে কাৰ্যকলাপ বন্ধ কৰিব পাৰিব নেকি? কঠিন যেন লাগিছে, কিয়নো আপুনি জানে যে CBI, NI, আয়কৰ, ED সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ ওচৰত মূৰ জোকাৰি আছে। নিৰ্বাচন আয়োগৰো এটা ডাঙৰ দায়িত্ব আছে। কিন্তু আপুনি জানে নিৰ্বাচন আয়োগ বিজেপিৰ সংস্থা হিচাপে কাম কৰি আছে। সৰল প্ৰশ্নৰ উত্তৰ নিদিয়ে। যেতিয়া বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰে, সেই সমস্যাবোৰৰ উত্তৰ কেনেকৈ দিয়ে আপুনি জানে। গতিকে আমি সংস্থাটোৰ পৰা কি আশা কৰিব পাৰোঁ? 2025 চনত মই আশা কৰোঁ যে ঈশ্বৰে তেওঁলোকক পৰামৰ্শ আৰু জ্ঞান দিব। তেওঁ শক্তিশালীসকলক জ্ঞান দিব। মোৰ সেয়া আশা। মই এই আশা কৰোঁ